আমাৰ নেহৰু আঞ্চলিক হাইস্কুলৰ গৌৰৱ উজ্জ্বল 50 বছৰ সোণালী জয়ন্তী বৰ্তমান চলি আছে। আজি 2 দিন চলি গ'ল। প্ৰথম দিনাৰ কাৰ্যসূচী আমাৰ 12 বৰণীয়া সাংস্কৃতিক দল আছিল আৰু যোৱাকালি আমাৰ প্ৰাক্তন ছাত্ৰৰ অন্তৰংগ আলাপ আছিল। সেই অন্তৰংগ আলাপ আমাৰ বহুতো হাঁহি ফূৰ্তিৰে হৈ গ'ল আৰু আজি তৃতীয় দিনা আমাৰ ইয়াত মুকলি সভা আৰু এই মুকলি সভাত অসমৰ পৰা বহুতো আমাৰ প্ৰাক্তন ছাত্ৰ আহিছে আৰু লগতে আমাৰ BTC চিফ মহোদয় আহিছে আৰু আমাৰ বিধায়ক ভূপেন বড়ো ছাৰ আহিছে আৰু কাতিৰাম বড়ো ছাৰ আছে আৰু বিভিন্ন আমাৰ প্ৰাক্তন ছাত্ৰ অভিভাৱক আৰু বিভিন্নজন শিক্ষাগুৰু আমাৰ ইয়াত আহি উপস্থিত হৈছে। প্ৰাক্তন শিক্ষাগুৰু তেখেতসকলে ৰিটায়াৰ্ড হৈছে যদিও খুব আনন্দ ফূৰ্তিৰে আহিছে, আহি পেলাই ইয়াত উপভোগ কৰি আছে আৰু আজি সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত অসমৰ আগশাৰীৰ শিল্পী অনুপম শইকীয়া আৰু গীতাশ্ৰী বড়োৱে গীত পৰিৱেশন কৰিব। আমাৰ নেহৰু আঞ্চলিক হাইস্কুলৰ গৌৰৱ উজ্জ্বল 50 বছৰ সোণালী জয়ন্তী বৰ্তমান চলি আছে। আজি 2 দিন চলি গ'ল। প্ৰথম দিনাৰ কাৰ্যসূচী আমাৰ 12 বৰণীয়া সাংস্কৃতিক দল আছিল আৰু যোৱাকালি আমাৰ প্ৰাক্তন ছাত্ৰৰ অন্তৰংগ আলাপ আছিল। সেই অন্তৰংগ আলাপ আমাৰ বহুতো হাঁহি ফূৰ্তিৰে হৈ গ'ল আৰু আজি তৃতীয় দিনা আমাৰ ইয়াত মুকলি সভা আৰু এই মুকলি সভাত অসমৰ পৰা বহুতো আমাৰ প্ৰাক্তন ছাত্ৰ আহিছে আৰু লগতে আমাৰ BTC চিফ মহোদয় আহিছে আৰু আমাৰ বিধায়ক ভূপেন বড়ো ছাৰ আহিছে আৰু কাতিৰাম বড়ো ছাৰ আছে আৰু বিভিন্ন আমাৰ প্ৰাক্তন ছাত্ৰ অভিভাৱক আৰু বিভিন্নজন শিক্ষাগুৰু আমাৰ ইয়াত আহি উপস্থিত হৈছে। প্ৰাক্তন শিক্ষাগুৰু তেখেতসকলে ৰিটায়াৰ্ড হৈছে যদিও খুব আনন্দ ফূৰ্তিৰে আহিছে, আহি পেলাই ইয়াত উপভোগ কৰি আছে আৰু আজি সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত অসমৰ আগশাৰীৰ শিল্পী অনুপম শইকীয়া আৰু গীতাশ্ৰী বড়োৱে গীত পৰিৱেশন কৰিব। আমাৰ নেহৰু আঞ্চলিক হাইস্কুলৰ গৌৰৱ উজ্জ্বল 50 বছৰ সোণালী জয়ন্তী বৰ্তমান চলি আছে। আজি 2 দিন চলি গ'ল। প্ৰথম দিনাৰ কাৰ্যসূচী আমাৰ 12 বৰণীয়া সাংস্কৃতিক দল আছিল আৰু যোৱাকালি আমাৰ প্ৰাক্তন ছাত্ৰৰ অন্তৰংগ আলাপ আছিল। সেই অন্তৰংগ আলাপ আমাৰ বহুতো হাঁহি ফূৰ্তিৰে হৈ গ'ল আৰু আজি তৃতীয় দিনা আমাৰ ইয়াত মুকলি সভা আৰু এই মুকলি সভাত অসমৰ পৰা বহুতো আমাৰ প্ৰাক্তন ছাত্ৰ আহিছে আৰু লগতে আমাৰ BTC চিফ মহোদয় আহিছে আৰু আমাৰ বিধায়ক ভূপেন বড়ো ছাৰ আহিছে আৰু কাতিৰাম বড়ো ছাৰ আছে আৰু বিভিন্ন আমাৰ প্ৰাক্তন ছাত্ৰ অভিভাৱক আৰু বিভিন্নজন শিক্ষাগুৰু আমাৰ ইয়াত আহি উপস্থিত হৈছে। প্ৰাক্তন শিক্ষাগুৰু তেখেতসকলে ৰিটায়াৰ্ড হৈছে যদিও খুব আনন্দ ফূৰ্তিৰে আহিছে, আহি পেলাই ইয়াত উপভোগ কৰি আছে আৰু আজি সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত অসমৰ আগশাৰীৰ শিল্পী অনুপম শইকীয়া আৰু গীতাশ্ৰী বড়োৱে গীত পৰিৱেশন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901